এইবাৰ জাবৰৰ দমত উদ্ধাৰ হৈছে আয়ুষ্মান কাৰ্ড। শিৱসাগৰৰ আমগুৰিৰ ডিগচুত নদীৰ কাষত জাবৰত আয়ুষ্মান কাৰ্ড উদ্ধাৰ হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ডিগচু মাউতগাঁৱৰ অঞ্চলত একাংশ লোকে এবছৰ পূৰ্বে আবেদন কৰিছে আয়ুষ্মান কাৰ্ডৰ, কিন্তু বিগত এটা বছৰে আয়ুষ্মান কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ'ল অঞ্চলবাসী। শেহতীয়াকৈ নদীৰ কাষত গাঁওবাসীৰ আয়ুষ্মান কাৰ্ড উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনে নদীৰ কাষত এনেকৈ আয়ুষ্মান কাৰ্ডসহ কাৰ্ডসমূহ পেলাই থৈ গ'ল তাক লৈ তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ, আপোনালোকে টেলিভিশ্যন স্ক্ৰীণত নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিছে। আৰু এনেধৰণেই এইখন নদীৰ নিচেই কাষতে দেখিবলৈ পোৱা গৈছে কিছু কাৰ্ড এনেধৰণে পৰি আছে। আচলতে যিসমূহ বান্ধ নদীখনত প্ৰতিহত কৰিবৰ কাৰণে দিছিল তাৰ কাষতে উদ্ধাৰ কৰা হৈছে আয়ুষ্মান কাৰ্ডসমূহ। যিসকল লোকে আয়ুষ্মান কাৰ্ড বিচাৰি হাহাকাৰ কৰি আছে সেইসকলৰ কাষত আয়ুষ্মান কাৰ্ড নাই, কিন্তু নদীখনৰ যি বান্ধ দিবলৈ চেষ্টা কৰিছে সেই প্ৰান্তটোত দেখিবলৈ পোৱা গৈছে আয়ুষ্মান কাৰ্ডৰ টুকুৰা পৰি আছে। গতিকে কেনেধৰণৰ ব্যৱস্থাৱলী চলি আছে আমগুৰিত সেয়া নিশ্চিতভাৱে প্ৰত্যেকজন ব্যক্তিয়ে ভাবিবলৈ বাধ্য হৈছে। বৰ্তমান সময়ছোৱাত হতভম্ব কৰি তুলিছে প্ৰত্যেকগৰাকী ব্যক্তিক। এই নৈ কিনাৰত মই গৰু দিবলৈ আহোঁতে আয়ুষ্মান কাৰ্ড দেখা পালোঁ। দেখা পাই গাঁৱৰ মানুহৰ আয়ুষ্মান কাৰ্ড পৰি থকা দেখি ৰাইজক খবৰ দিলোঁ। এতিয়া যিবোৰ আয়ুষ্মান কাৰ্ড ঘৰে ঘৰে পাব লাগিছিলে হাতে হাতে তেওঁলোকে নাপালে, নৈ কিনাৰতহে উদ্ধাৰ হৈছে। আপুনি ক'ত পাইছে এতিয়া নৈ কিনাৰ মথাউৰি দাঁতিত নামটি নৈ দাঁতিত। আপোনালোকৰ পৰিয়ালৰ কেইজনৰ পাইছে? আমাৰ পৰিয়ালৰ 3জনৰ। এবছৰ হৈ গ'ল চাগে, এবছৰ হৈ গ'ল। ক'ত এপ্লাই কৰিছিলে? পঞ্চায়ততে কৰিছিলে চাগে, মানুহজনে কৰিছিলে। এতিয়া আপুনি ক'ত পাইছে? মই এতিয়া নৈ কাষত পাইছো, আকৌ পৰি আছে। আপুনি কেনেকৈ গম পালে? গম পালো মানে মোক এই খবৰ দিলে, এই ফুলৰ বাইদেৱে খবৰ দিলে বোলে তোমাৰ আধাৰ কাৰ্ড দেখোন কি আয়ুষ্মান কাৰ্ড দেখোন পৰি আছে নৈ কাষত, আৰু বহুতৰো পৰি আছে। সেই বুলি কলত আহিছো আৰু খৰধৰকে